নমস্কাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, আপোনাক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নটিফিকেশ্যন বেলটো টিপি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিষয়ে সাধাৰণভাৱে জানি লওঁ আহক। আজি ইংৰাজী 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 29 তাৰিখ। শুক্ৰবাৰ, শুক্লাৰ প্ৰতিপদ তিথি আৰু ধনিষ্ঠা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ কুম্ভ ৰাশি, বৈশ্য বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া শুভগা যোগ হ'ব। যাত্ৰাত আজি দিনৰ 11:15 পাছত পশ্চিম দিশৰ বাহিৰে আন সকলো দিশতে শুভ ফল পাব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো উন্নত থাকিব। খাদ্যত আজি কোমোৰা নিষিদ্ধ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈ উন্নত পৰ্যায়ত দিবলৈ আমি উৎসাহিত হ'ম। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। বিভিন্ন প্ৰকাৰৰ পীড়া বৃদ্ধিয়ে কৰ্মৰ পৰিৱেশত আজি আপোনাৰ মানসিক পৰিশ্ৰম বঢ়াব। পৰিৱেশত জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্ততো আপোনাৰ অসন্তোষ বৃদ্ধিৰ আশংকা আছে। স্বাস্থ্যৰ দুৰ্বলতাও পৰিৱেশত আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। হ'লেও আপোনাৰ পৰিৱেশত সফলতাও থাকিব আৰু সতীৰ্থ বন্ধুৰ ওচৰত আপোনাৰ মানুহ বাঢ়িব। শিক্ষাৰ পৰিৱেশ উন্নত থাকিব যদিও শিক্ষাৰ্থীয়ে যান বাহন আদিত ভ্ৰমণত শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত নহ'বলৈ অধিক সাৱধানতা ল'ব লাগিব। পৰিৱেশত আপোনাৰ সফলতাও অব্যাহত থাকিব। প্ৰেমত আজি পুৰণা সমস্যা সমাধান হ'ব। পৰিৱেশত বিবাহৰ সংযোগে আগস্থান পোৱাৰ লগতে অগ্ৰগতিও লাভ কৰিব। কিন্তু বিভিন্ন প্ৰকাৰৰ বাধাৰ বাবে বিবাহৰ ক্ষেত্ৰত বিলম্বৰ যোগ। পাৰিবাৰিক পৰিৱেশত বিভিন্ন দিশত হোৱা ব্যয় বৃদ্ধিয়ে আজি আপোনাৰ অৰ্থচিন্তা বৃদ্ধি কৰিব। কোনো আত্মীয়ক আৰ্থিক সহযোগিতাৰ আশ্বাসো আজি আপুনি দিব লগা হ'ব পাৰে। কিন্তু আৰ্থিক উন্নতিৰ কোনো নতুন আঁচনি গ্ৰহণ কৰি আপুনি আশা লাভ কৰিব পাৰিব। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক। আপোনাৰ আজি গুলপীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। বৃষ ৰাশি। কৰ্ম সংক্ৰান্ত কাৰণত আজি আপুনি দূৰ ভ্ৰমণ কৰিব লগা হ'ব পাৰে। কিন্তু ভ্ৰমণত বাঞ্ছিত সফলতা লাভ কৰিব পাৰিব। জ্যেষ্ঠ বিষয়াৰ লগত আশা কৰা মতেই সংযোগ লাভ কৰি সুখী হ'ব। কৰ্মত প্ৰাপ্যস্থান আৰু মান লাভৰ ক্ষেত্ৰতো আশ্বাস লাভ কৰি আপুনি উন্নতিৰ আশা লাভ কৰিব পাৰিব। অৰ্থপ্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। শিক্ষাৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি। সকলো দিশতে আপোনাৰ কম উন্নতি অব্যাহত ৰাখিব পাৰিব। আজি শ্ৰেষ্ঠ বন্ধুৰ সংগত আপোনাৰ সময় অতিবাহিত হ'ব। প্ৰেমত আজি এটা উন্নত দিন পাব। বিবাহৰ সংযোগে আজি আগস্থান পোৱাৰ লগতে অগ্ৰগতিও লাভ কৰিব। কিন্তু বিভিন্ন পৰিৱেশিক কাৰণত বিবাহৰ ক্ষেত্ৰত সামান্য বিলম্বৰ যোগ। আজি আপুনি তীৰ্থস্থান আদি দৰ্শন কৰি আনন্দিত হ'ব পাৰিব। গৃহত পুণ্যকৰ্ম আয়োজনত ব্যস্ততা আৰু অৰ্থ ব্যয়ৰ যোগ আছে। বাঞ্ছিত বিশেষ কোনো অতিথিৰ আগমন আৰু নতুন বন্ধু লাভত আপোনাৰ আনন্দ থাকিব। ভোগবিলাসত আজি যাতে আপোনাৰ অধিক ধন ব্যয় নহয় তাৰ প্ৰতি আপোনাৰ মনোযোগৰ দৰকাৰ। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। মিথুন ৰাশি। কৰ্মৰ পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অব্যাহত ৰাখিব পাৰিব। সকলো দিশতে আপুনি সফলতা অৰ্জন কৰি আপোনাৰ সুনামো বঢ়াব পাৰিব। কিন্তু ইয়াৰ বাবে বিভিন্ন প্ৰকাৰৰ বাধা আজি আপুনি অতিক্ৰম কৰাৰ লগতে পৰিৱেশত আপোনাৰ শাৰীৰিক পৰিশ্ৰম অধিক কৰিব লগাও হ'ব পাৰে। কিন্তু সকলো ক্ষেত্ৰতে সতীৰ্থ বন্ধুৰ সহযোগেও আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীয়ে পৰিৱেশৰ কোনো ক্ষেত্ৰত হোৱা সামান্য বিফলতাত মনত সামান্য দুখ অনুভৱ হ'লেও শিক্ষাৰ পৰিৱেশ আপোনাৰ অনুকূলেই থাকিব। আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব যদিও বাঞ্ছিত সফলতাৰ বাবে আপোনাৰ অধিক যত্নৰ প্ৰয়োজন আছে। নিবনুৱাই কোনো বিশেষ সংযোগ আৰু সংবাদ লাভত সৌভাগ্য প্ৰাপ্তিৰ আশা লাভ কৰিব। মাথো আজি আপুনি অধিক সচেষ্ট হোৱা অতি প্ৰয়োজন। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও
সাময়িক বিচ্ছেদে অভাৱত আপোনাৰ উদ্বেগ বৃদ্ধি কৰাৰ আশংকা দেখা যায়। সংযোগ আদিত গতানুগতিকতা অব্যাহত থাকিব। আজি পৰিৱেশ নিম্নমানৰ হ'লেও বেয়া বুলিব নোৱাৰি। সংযোগত থকাসকলৰ বন্ধুৰ সংগপ্ৰাপ্তিৰ যোগ আছে। পাৰিবাৰিকত অনিচ্ছা সত্ত্বেও আজি আপুনি কোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় পাব। নতুন গৃহৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰিব। পৰিৱেশত আজি আপোনাৰ ব্যয় বৃদ্ধি পাব। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক্ৰীম ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। কৰ্কট ৰাশি, কৰ্মৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব। আশা কৰা ধৰণেই সকলো ক্ষেত্ৰতে আপুনি সফলতাও অৰ্জন কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে আজি আপুনি বিভিন্ন প্ৰকাৰৰ বাধা আৰু অশান্তি অতিক্ৰম কৰিব লগাও হ'ব পাৰে। স্বাস্থ্যত থকা পুৰণা ৰোগৰ উত্থান আৰু কোনো অবাঞ্ছিত সংবাদেও আপোনাক মানসিক অশান্তি দিয়াৰ আশংকা দেখা যায়। শিক্ষাৰ্থীৰ পৰিৱেশত কৰ্মোন্নতি অব্যাহত ৰাখিব পাৰিব। শিক্ষাত উন্নতিৰ লগতে নৃত্য সাহিত্য আদিতো আজি আপুনি সুনাম আৰু যশস্যা অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। অৰ্থ বস্ত্ৰ আদি প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। এটা ভাল দিন পাব। প্ৰেমৰ পৰিৱেশ উন্নত যদিও আজি পৰিৱেশত অৰ্থ চিন্তাই আপোনাক সামান্য আমনি কৰিব পাৰে। কিন্তু বন্ধুৰ সংগত আপুনি সুখী হ'ব পাৰিব যদিও পৰিৱেশ গতানুগতিক হ'ব। আজি বন্ধুক আপোনাৰ কোনো প্ৰকাৰৰ সহযোগিতাৰো প্ৰয়োজন হ'ব পাৰে। পাৰিবাৰিকত সন্তানৰ উন্নতি আৰু সৌভাগ্যই আপোনাক আনন্দ দিব। গৃহসুখ বৃদ্ধি পাব। কোনো সৎ আৰু সাধু ব্যক্তিৰ আগমনতো আজি আপুনি সুখী হ'ব পাৰিব। কিন্তু অকস্মাত কোনো সংবাদে পৰিৱেশ সামান্য অৱনমিত কৰাৰ আশংকাও আজি দেখা যায়। হ'লেও গৃহসুখ ব্যাহত নহয়। আপোনাৰ আজি হালধীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। সিংহ ৰাশি, কৰ্মৰ পৰিৱেশ আপোনাৰ সপক্ষে থাকিলেও সফলতাৰ বাবে আপুনি বিভিন্ন প্ৰকাৰৰ বাধা আজি অতিক্ৰম কৰিব লগা হ'ব পাৰে। আপোনাৰ স্বাস্থ্যৰ দুৰ্বলতাও ইয়াৰ অন্যতম কাৰণ হ'ব পাৰে। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ মিত্ৰজনৰ গোপন শত্ৰুতাই সমাজত আপোনাৰ স্থান যাতে নিম্নগামী কৰিব নোৱাৰে তাৰ প্ৰতি আপুনি সাৱধানতা গ্ৰহণ কৰা আৱশ্যক। শিক্ষাৰ পৰিৱেশ বিশেষ উন্নত নহ'ব, কিন্তু আশা কৰা কোনো সংবাদ লাভত আপুনি সুখী হ'ব পাৰিব। কোনো ক্ষেত্ৰত হোৱা আপোনাৰ সামান্য বিফলতাই যাতে আপোনাক হতাশ নকৰে তাৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বঢ়োৱা আৱশ্যক। প্ৰেমত বন্ধুৰ পৰা পোৱা সংবাদত আপোনাৰ আশা পূৰণ হ'ব। অভাৱত আপোনাৰ মনত আজি দুশ্চিন্তাৰ যুগ। আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও আজি কোনো তৃতীয় ব্যক্তিৰ পৰামৰ্শ আপুনি অগ্ৰাহ্য কৰা অতি আৱশ্যক। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ যোগ আছে, য'ত অধিক অৰ্থ ব্যয় হ'লেও আপোনাৰ মনত আনন্দ থাকিব। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিটো আপোনাৰ আশা পূৰণৰ যোগ আছে। অৰ্থ চিন্তা আপোনাৰ দূৰ হ'ব। সন্তানৰ উন্নতি আৰু সৌভাগ্যই আজি পাৰিবাৰিক সুখ বৃদ্ধি কৰিব। দিনটো উন্নত। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। কন্যা ৰাশি, পৰিৱেশত অতিৰিক্ত কৰ্মৰ দায়িত্ব পালনত বাঞ্ছিত সফলতা অৰ্জন হ'লেও আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। আপোনাৰ যোগ্যতা আৰু উদ্যমৰ বাবে আজি জ্যেষ্ঠ ব্যক্তিৰ মনোযোগ আকৰ্ষিত কৰিবলৈও আপুনি সক্ষম হ'ব। পৰিৱেশত উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধিৰ আশাও থাকিব। নিবনুৱায়ো আজি ভ্ৰমণত আশা কৰা মতেই সফলতা অৰ্জন কৰি সৌভাগ্যৰ আশা লাভ কৰিব পাৰিব। উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰা আশ্বাস লাভ কৰিব পাৰি সুখী হ'ব। একাধিক নতুন সংযোগও আজি আপোনাক আনন্দ দিব। উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো আশা পূৰণৰ দিন হিচাপে বিবেচিত হ'ব পাৰে। প্ৰতিযোগিতা আদিৰ কোনো সংবাদে আপোনাক আনন্দ দিব, কিন্তু সাধাৰণ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লোৱাৰ লগতে আপোনাক আজি অৰ্থ চিন্তায়ো সামান্য আমনি কৰিব পাৰে। প্ৰেমত এটা ভাল দিন পাব। বন্ধুৰ সংগত আপোনাৰ সময় অতিবাহিত হ'ব। আপোনাৰ কোনো শুভ সংবাদেও পৰস্পৰৰ মাজত প্ৰীতি সন্মান বৃদ্ধি কৰিব। শ্ৰেষ্ঠ বন্ধুৰ সংগত বাঞ্ছিত স্থান আৰু সন্মান লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। সংযোগত থকা সকলৰ বাবেও আজিৰ দিনটো বিশেষ উন্নত দেখা নাযায়। গৃহত অনিচ্ছা সত্ত্বেও কোনো ধৰ্মীয় কৰ্মত আপুনি যোগদান কৰিব লগা হ'ব পাৰে, কিন্তু নতুন বন্ধুৰ সংগ লাভ কৰি আপুনি সুখী হ'ব পাৰিব। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বৃদ্ধি কৰিব। দিনটো উন্নত।
আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। তুলা ৰাশি, স্বাস্থ্যৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা দেখা যায়। পাৰিৱেশিক ৰোগৰ অশান্তিয়ে অৰ্থ ক্ষয় কৰাৰ লগতে যাতে আপোনাৰ আজি কৰ্ম নষ্ট নকৰে তাৰ প্ৰতি আপোনাৰ সাৱধানতাৰ দৰকাৰ। আজি আপুনি চিকিৎসা বিভ্ৰাট নহ'বলৈও যত্ন ল'ব লাগিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো কোনো মিত্ৰজনৰ লগত হ'ব পৰা মতভেদে যাতে আপোনাৰ মানসিক অশান্তিৰ কাৰণ নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা অতি আৱশ্যক। নিবনুৱাই আজি নতুন কোনো সংযোগ লাভ কৰি সৌভাগ্যৰ আশা দেখা পাব। যোগাযোগত আপোনাৰ আশা পূৰণ হ'ব আৰু সফলতাত আনন্দও থাকিব। শিক্ষাত আপোনাৰ বিদ্যা জ্ঞান বৃদ্ধিৰ লগতে সকলো দিশতে আপোনাৰ কৃতকাৰ্যতা অব্যাহত ৰাখিব পাৰিব। উচ্চ শিক্ষা গ্ৰহণৰ কোনো বিশেষ সংবাদে আপোনাক আজি আনন্দ দিব। আজি বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিত আপোনাৰ আশা পূৰণৰ যোগো আছে। প্ৰেমৰ পৰিৱেশ উন্নত, পৰিৱেশত আনন্দ থাকিব। বন্ধুৰ সংগত আপোনাৰ সময় অতিবাহিত হোৱাৰ লগতে প্ৰতিশ্ৰুতি আৰু বাঞ্ছিত স্থান লাভতো আপোনাৰ আশা পূৰণ হ'ব। হ'লেও বিভিন্ন কাৰণত বিবাহৰ যোগেদি স্থায়িত্ব লাভৰ বাবে আপুনি সামান্য ৰ'ব লাগিব। গৃহত কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আজি আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব। কোনো সামগ্ৰী ক্ৰয় কৰিও আজি আৰ্থিকভাৱে লাভৱান হোৱাৰ যোগো আছে। গৃহত কোনো বিশেষ অতিথিৰ আগমনৰ যোগো দেখা যায়। কোনো কাৰণত দূৰ ভ্ৰমণৰ পৰিকল্পনা আজি আপুনি ল'ব লগাও হ'ব পাৰে। সন্তানৰ উন্নতিৰ বাবে আজি আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু মাখন ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। বৃশ্চিক ৰাশি, কৰ্মৰ পৰিৱেশত সফলতা থাকিব যদিও শাৰীৰিক ক্ষেত্ৰত থকা দুৰ্বলতাই আপোনাক আজি শাৰীৰিক পৰিশ্ৰম বৃদ্ধি কৰাৰ লগতে মানসিকভাৱেও পীড়িত কৰাৰ আশংকা দেখা যায়। স্বাস্থ্যত পুৰণা ৰোগৰ অশান্তি বৃদ্ধিৰ লগতে আকস্মিক যিকোনো আঘাতৰ পৰাও আজি আপুনি অধিক সাৱধানতা লোৱা অতি আৱশ্যক। শিক্ষাৰ্থীয়েও আজি স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল'ব লাগিব। দাঁত চকু আদিৰ অশান্তিয়ে শিক্ষাৰ ক্ষেত্ৰত যাতে আপোনাৰ উৎসাহ হ্ৰাস নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। যদিও শিক্ষাৰ পৰিৱেশ আপোনাৰ অনুকূলেই থাকিব। প্ৰেমত আজি বন্ধুৰ সংগত সময় অতিবাহিত হোৱাৰ লগতে সম্পৰ্কৰ স্থায়িত্বয়ো আজি অগ্ৰাধিকাৰ পাব। প্ৰাপ্য স্থান আৰু সন্মান লাভ কৰি আপুনি সুখী হ'ব পাৰিব। সংযোগত থকাসকলৰ বাবেও আজিৰ দিনটো অতি উন্নত। গৃহত কোনো পুণ্যকৰ্মৰ আয়োজনত আপোনাৰ আজি ব্যয় বৃদ্ধিৰ যুগ। আজি তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি সুখী হ'ব পাৰিব। কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায়ো পাব। ভাতৃভগ্নী আদি আত্মীয়ৰ সৌভাগ্য লাভৰ সংবাদেও আপোনাক আজি আনন্দ দিব। আজি আপুনি ভূমি নতুন গৃহ আদিৰ সমস্যা সমাধান কৰিও সুখী হ'ব পাৰিব। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ মনোযোগৰ আৱশ্যক আছে। আপোনাৰ আজি হালধীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। ধনু ৰাশি, স্বাস্থ্যত যদিও সামান্য দুৰ্বলতা থাকিব তথাপিও কৰ্মৰ পৰিৱেশত আশা কৰা মতে সফলতাই আপোনাক আনন্দও দিব। সতীৰ্থ কৰ্মীৰ সহযোগীও বিভিন্ন দিশত আপোনাক আজি উপকৃত কৰিব। আপোনাৰ কৰ্মোদ্যম আৰু যোগ্যতাৰ বাবে আজি জ্যেষ্ঠ ব্যক্তিৰ মনোযোগ আকৰ্ষণ কৰিবলৈও আপুনি সক্ষম হ'ব। অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। শিক্ষাত উন্নতি অব্যাহত ৰাখিব পাৰিব। আজি কোনো আশা কৰি থকা সংবাদ লাভতো আপোনাৰ আনন্দ থাকিব। সৎ বন্ধুৰ সংগত সময় অতিবাহিত কৰিও আপুনি সুখী হ'ব পাৰিব। কিন্তু স্বাস্থ্যৰ প্ৰতিও আজি আপুনি অধিক মনোযোগ দিব লাগিব। হ'লেও দিনটো উন্নত বুলিয়ে ক'ব পাৰি। প্ৰেমত বন্ধুৰ পৰা পোৱা সংবাদে আপোনাৰ আশা পূৰণ কৰাৰ লগতে আনন্দও দিব। সংগপ্ৰাপ্তিৰ যোগ দেখা নগ'লেও সংযোগ আদিত আপুনি সুখী হ'ব পাৰিব। বাঞ্ছিত দিনটোৰ বাবে আপুনি বেছি অপেক্ষা কৰিব নালাগিব। গৃহত আজি কোনো মাংগলিক কৰ্মত আপুনি অংশগ্ৰহণ আৰু ধন ব্যয় কৰিব লগা হ'ব পাৰে। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও আপুনি আজি আনন্দিত হ'ব পাৰিব। আপোনাৰ পত্নী বা পতিৰ কৰ্মক্ষেত্ৰৰ শুভ সংবাদেও আজি গৃহসুখ বৃদ্ধি কৰিব। কোনো সমস্যা সমাধানৰ বাবে আশা কৰা সংযোগ আজি আপুনি লাভ কৰিব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। মকৰ ৰাশি, স্বাস্থ্যৰ আৰোগ্যই কৰ্মক্ষেত্ৰত আপোনাৰ উৎসাহ বঢ়াব যদিও প্ৰাপ্য সফলতাৰ বাবে বিভিন্ন প্ৰকাৰৰ বাধা আজি আপুনি অতিক্ৰম কৰিব লগাও হ'ব পাৰে।
কৰ্মসংক্ৰান্ত কাৰণত অকস্মাত আপুনি আজি ভ্ৰমণৰ সিদ্ধান্তও ল'ব লগা হ'ব পাৰে। হ'লেও শাৰীৰিক কষ্ট নহ'বলৈ বা কোনো আঘাত নাপাবলৈ আজি আপুনি সাৱধানতাও ল'ব লাগিব। শিক্ষাৰ্থীয়ে পৰিৱেশত জ্ঞান বিদ্যাত উন্নতি অব্যাহত ৰাখিব পাৰিব। আজি বস্ত্ৰ অলংকাৰ আদি প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। কিন্তু পৰিৱেশত অকস্মাত কোনো নতুন সমস্যাই আজি আপোনাৰ চিন্তা বঢ়োৱাৰ আশংকাও দেখা যায়। প্ৰেমৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি। প্ৰিয় বন্ধুৰ সংগত সুখ থাকিব। আজি পুৰণা সমস্যা সমাধানৰ যোগো আছে। কিন্তু আজি আপোনাক অৰ্থচিন্তাই সামান্য আমনি কৰিব পাৰে। আপোনাৰ স্বাস্থ্যৰ প্ৰতিও আজি অধিক মনোযোগৰ আৱশ্যক। গৃহত আজি আপুনি কোনো সামগ্ৰী ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে আৰ্থিকভাৱেও লাভৱান হ'ব। প্ৰিয় বন্ধুৰ আগমন আৰু কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিটো আপুনি আনন্দিত হ'ব পাৰিব। সন্তানৰ উন্নতিৰ সংবাদে আজি গৃহসুখ বৃদ্ধি কৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। কুম্ভ ৰাশি। কৰ্মৰ পৰিৱেশ উন্নত। আপোনাৰ নিয়ন্ত্ৰণ অব্যাহত থাকিব। বিভিন্ন দিশত সতীৰ্থ কৰ্মীৰ সহযোগেও আপোনাক উপকৃত কৰিব। অৰ্থপ্ৰাপ্তি আৰু বন্ধুৰ মাংগলিক কৰ্মলৈ আমন্ত্ৰিত হৈও আপুনি আজি সুখী হ'ব পাৰিব। কিন্তু কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ চিন্তা বৃদ্ধিৰ যোগো দেখা যায়। শিক্ষাৰ পৰিৱেশৰ কম উন্নতিয়ে আপোনাক উৎসাহিত কৰিব। আপোনাৰ স্বাস্থ্যৰ উন্নতিয়েও পৰিৱেশত মনোবল বৃদ্ধি কৰিব। সৎ বন্ধুৰ সংগত আজি সময় পাৰ হোৱাৰ লগতে কোনো সংবাদ লাভতো আপোনাৰ আনন্দ থাকিব। প্ৰেমত আজি এটা ভাল দিন পাব। সম্পৰ্কৰ স্থায়িত্বকৰণে আজি বাস্তৱ ৰূপ পোৱাৰ যোগো আছে। প্ৰিয় বন্ধুৰ আগমন আৰু সংগপ্ৰাপ্তিটো আপুনি আজি আনন্দিত হ'ব পাৰিব। গৃহত আজি প্ৰবাসত থকা কোনো আত্মীয়ৰ বাবে অবাবত আপোনাৰ চিন্তা বৃদ্ধিৰ যোগ। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণ হোৱাৰ লগতে আনন্দও থাকিব। গৃহত পুণ্যকৰ্মৰ আলোচনাই আজি অগ্ৰাধিকাৰ লাভ কৰিব। সন্তানৰ সৌভাগ্যই পাৰিবাৰিক সুখো বৃদ্ধি কৰিব। আজিৰ দিনটোও উন্নত বুলিয়ে ক'ব পাৰি। আপোনাৰ আজি হালধীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। মীন ৰাশি। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্ত আপোনাৰ প্ৰতিকূলে গ'লেও বা আপোনাৰ মনোভূত নহ'লেও যাতে বিবাদ আদিৰ সূত্ৰপাত নহয় তাৰ প্ৰতি আপুনি ধ্যান ৰখা অতি আৱশ্যক। কৰ্মত আপুনি সফলতাও পাব। কিন্তু তাৰ বাবে বিভিন্ন প্ৰকাৰৰ বাধা আপুনি আজি অতিক্ৰম কৰিবলগীয়াও হ'ব পাৰে। স্বাস্থ্যটো পুৰণা ৰোগ আৰু যিকোনো প্ৰকাৰৰ আঘাতৰ পৰা আপুনি আজি অধিক সতৰ্কতা ল'ব লাগিব। শিক্ষাৰ পৰিৱেশত বিশেষ পৰিৱৰ্তন নাথাকিব। কিন্তু গতানুগতিকতা হ্ৰাস নাপায়। আপোনাৰ শাৰীৰিক দুৰ্বলতাৰ লগতে আত্মীয়ৰ পীড়া বৃদ্ধিয়েও আজি আপোনাক মানসিকভাৱে পীড়িত কৰিব পাৰে। কোনো সংবাদ লাভৰ বাবে আপোনাৰ আজি উদ্বিগ্নতা সামান্য বাঢ়িব। প্ৰেমত বন্ধুৰ আগমনৰ সংবাদে আপোনাক আনন্দ দিয়াৰ লগতে আপোনাৰ আজি উৎসাহো বৃদ্ধি কৰিব। বিবাহৰ সংযোগেও আজি পৰিৱেশত আগস্থান পাব। কিন্তু কোনো কাৰণত স্বজনৰ বিৰোধিতা আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। গৃহত সম্পত্তি সংক্ৰান্ত কোনো নতুন সমস্যাৰ উদ্ভৱে আত্মীয়ৰ লগত যাতে কণ্ডলৰ সৃষ্টি নকৰে তাৰ প্ৰতি মনোযোগ দিয়া অতি আৱশ্যক। গৃহত কোনো বিশেষ অতিথিৰ আগমনত আনন্দিত হ'ব পাৰিব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও আজি আপুনি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আপোনাক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নটিফিকেশ্যন বেলটো টিপি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ম। ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰক। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ
প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।